নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো অসমত আৰম্ভ নিৰ্বাচনী কুচকাৱাজ। 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। 27 ডিচেম্বৰত প্ৰকাশ কৰা হ'ব খচৰা ভোটাৰ তালিকা আৰু বিসংগতি থাকিলে 22 জানুৱাৰীলৈকে দিব পাৰিব অভিযোগ। 2 ফেব্ৰুৱাৰীৰ পূৰ্বে নিষ্পত্তি হ'ব দাবী ওজৰ আপত্তি। প্ৰতিগৰাকী ভোটাৰৰ তথ্য প্ৰকাশ কৰিব বিষয়াসকলে আৰু 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ ঘৰে ঘৰে বুথ লেভেল অফিচাৰসমূহ যাব। গতিকে এই সম্পৰ্কত নিৰ্বাচন আয়োগে এইসমূহ তথ্য ঘোষণা কৰিছে। দ্বিতীয়টো খবৰলৈ আহিছোঁ। সংবাদমেলত সৰব ৰাজ্যিক পৰিবহণ নিগম, কৰ্মবিৰতি স্থগিত, দাবী পূৰণ নহ'লে পুনৰ আন্দোলন। অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মৰত কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে অহা 17 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈ তিনিদিনীয়া কৰ্মবিৰতি সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ আয়োজিত এখন সংবাদমেলত সংস্থাৰ সাধাৰণ সম্পাদক বিপ্লৱ বৰুৱাই কয় যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বৰ্তমানৰ কৰ্মৰত হৈ থকা 1338 গৰাকী অনিয়মীয়া কৰ্মচাৰী চাকৰি নিয়মীয়া কৰাৰ দাবীকে ধৰি কেইবাটাও দাবী পূৰণৰ বাবে সংস্থাই 17 নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ কৰ্মবিৰতিৰ কথা ঘোষণা কৰিছিল। শেহতীয়াকৈ এই সন্দৰ্ভত দিছপুৰ সচিবালয়ত যোৱা 13 নৱেম্বৰত চৰকাৰী নিগমৰ পৰিচালন সঞ্চালক আৰু সংস্থাৰ মাজত অনুষ্ঠিত ত্ৰিপাক্ষিক বৈঠকত সংস্থাৰ দাবীসমূহ পূৰণৰ বাবে চৰকাৰে প্ৰতিশ্ৰুতি দিছে আৰু ৰাজ্য চৰকাৰে ঊৰ্ধ্বতন কৰ্তৃপক্ষই দিয়া প্ৰতিশ্ৰুতিৰ পৰিপ্ৰেক্ষিতত হ'বলগীয়া কৰ্মবিৰতি স্থগিত ৰখাৰ সিদ্ধান্ত সংস্থাই গ্ৰহণ কৰিছে। অৱশ্যে সাময়িকভাৱে কৰ্মবিৰতি স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। চৰকাৰে যদিহে দাবীসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত পূৰণ নকৰে তেন্তে অনাগত সময়ত নিগমক ৰক্ষা তথা কৰ্মচাৰীৰ স্বাৰ্থত সংস্থাই তীব্ৰ গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলি সাধাৰণ সম্পাদক বিপ্লৱ বৰুৱাই জানিবলৈ দিছে। উল্লেখযোগ্য যে নিগমত সম্প্ৰতি কৰ্মৰত হৈ থকা ঠিকাভিত্তিক কৰ্মচাৰীসকলে মাহেকত মাথো 12,000 টকাকৈ দৰমহা লাভ কৰি আছে। এতিয়া আহিছোঁ যে 20 নৱেম্বৰলৈ স্থগিত থাকিব NHM কৰ্মচাৰী সংস্থাৰ আন্দোলন। অন্য এটা খবৰলৈ আহিছোঁ। 18 নৱেম্বৰত চচলত প্ৰতিবাদী কাৰ্যসূচী। দুবাৰ নিযুক্তি পায়ো প্ৰাপ্যৰ পৰা বঞ্চিত সংলগ্ন টিউটৰ শিক্ষক। দুবাৰকৈ নিযুক্তি লাভ কৰিও আজি পৰ্যন্ত প্ৰাপ্যৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ৰাজ্যৰ সংলগ্ন টিউটৰসকল। দিছপুৰ প্ৰেছ ক্লাবত তেওঁলোকে এখন সংবাদমেলত এই কথা অৱগত কৰিছে। আৰু পুঁজিপতিৰ স্বাৰ্থবাহী শ্ৰম কোড বাতিল কৰা অংগনবাড়ী কৰ্মসহায়িকাৰ তেওঁলোকৰ যি দাবীসমূহৰ কথা উল্লেখ কৰিছে যাতে শীঘ্ৰেই পূৰণ কৰা হয়। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। উচ্চতম ন্যায়ালয়ৰ পৰা পদপথৰ কুকুৰসমূহৰ পৰা বিদ্যালয় শিশুসমূহক যি বচাবৰ কাৰণে কিছু নিৰ্দেশনা জাৰি কৰা হৈছে। আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ আছাম, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন, দিছপুৰ গুৱাহাটীৰ ফালৰ পৰা নিৰ্দেশনাটো প্ৰদান কৰা হৈছে। নিৰ্দেশনাটো আহিছে সকলো বিদ্যালয় যি এলিমেণ্টেৰী, ছেকেণ্ডেৰী, হায়াৰ এডুকেশ্যন আৰু সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰলৈ। বিষয়বস্তুটো ডিপাৰ্টমেণ্টেল একশ্যন অন সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াজ অন দি ৱেডক্স। মহামান্য উচ্চতম ন্যায়ালয়ৰ যিটো অৰ্ডাৰ, সেই নিৰ্দেশনা মতে পদপথৰ কুকুৰক লৈ কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই সম্পৰ্কত দিছে। ইয়াত লেটাৰখনত লিখিছে উইথ ৰেফাৰেঞ্চ টু দি ছাবজেক্ট চাইটেড এবভ। মূল কথাখিনি মই কৈ দিছোঁ যে মহামান্য উচ্চতম ন্যায়ালয়ৰ যিটো নিৰ্দেশনা অনুযায়ী পদপথৰ কুকুৰসমূহে বিদ্যালয়ৰ বিশেষকৈ শিশুসকলক তেওঁলোকৰ ছেফটিৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিছে। গতিকে সেই ক্ষেত্ৰত এৱাৰনেছ কেম্প পাতিব লাগিব, নডেল টিচাৰ নিযুক্তি দিব লাগিব আৰু বিদ্যালয়ৰ প্ৰিন্সিপাল বা প্ৰধান শিক্ষকে নডেল টিচাৰ নিয়োগ কৰিব লাগিব আৰু নিৰ্দিষ্ট সময়সীমা ইয়াত দি দিছে। সেই টাইমলাইনৰ ভিতৰত তেওঁলোকে এৱাৰনেছ কেম্প পাতিব লাগিব আৰু তাৰ সকলোখিনি ৰিপৰ্ট দিব লাগিব। নডেল টিচাৰৰ নাম, তেওঁৰ নেম অফ দি নডেল অফিচাৰ তেওঁলোকৰ নাম দিব লাগিব, তেওঁলোকৰ ডেজিগনেশ্যন দিব লাগিব, কণ্টেক্ট নাম্বাৰ, মেইল ID এই সকলোখিনি উল্লেখ কৰি নিৰ্দিষ্ট জিলাৰ সেই ৰিপৰ্টসমূহ পঠিয়াব লাগিব আৰু নডেল টিচাৰসমূহে এৱাৰনেছ কেম্প অনুষ্ঠিত কৰিব লাগিব বিদ্যালয় প্ৰধানৰ সহযোগত আৰু তাৰ ৰিপৰ্ট ডিষ্ট্ৰিক্ট পৰ্যায়লৈ, তাৰপিছত ৰাজ্যিক পৰ্যায়লৈ পঠিয়াব লাগিব আৰু ৰাজ্যিক পৰ্যায়ৰ পৰা এইসমূহ
চেণ্ট্ৰেললৈ পঠিওৱা হ'ব আৰু সকলোখিনি বিষয় উল্লেখ কৰোঁতে মহামান্য উচ্চতম ন্যায়ালয়ৰ যিটো ৰায়দান তাক উল্লেখ কৰিব লাগিব আৰু সেইমতে বিহিত ব্যৱস্থা হাতত ল'ব লাগিব। আপোনালোকে নিশ্চয় দেখিছে ইউ আৰ দিছ মে বি ট্ৰিটেড এজ সুপ্ৰিম কোৰ্ট আৰ্জেণ্ট। মহামান্য উচ্চতম ন্যায়ালয়ৰ যিহেতু ৰায়, গতিকে তাক ফ'ল' কৰাটো সকলোৰে দায়িত্ব আৰু এই ক্ষেত্ৰত সজাগতা লৈ যাতে শিশুসমূহক পদপথৰ কুকুৰৰ পৰা যি ভাবুকি আহিছে, বিশেষতঃ চহৰ নগৰসমূহত তাৰ পৰা সুৰক্ষা দিয়াটো আমাৰ প্ৰতিজন নাগৰিকৰ দায়িত্ব। এতিয়া আহিছোঁ অসম চৰকাৰৰ হলিডে লিষ্ট প্ৰকাশ পাইছে। আপোনালোকে নিশ্চয় দেখিছে লিষ্ট অফ হলিডেজ ফৰ দ্য ইয়াৰ 2026 ইন দ্য ষ্টেট অফ আছাম। আৰু যোৱাকালি এই হলিডে লিষ্টখন বা বন্ধৰ তালিকাখন প্ৰকাশ পাইছে। আপোনালোকে নিশ্চয় দি গভৰ্ণৰ অফ আছাম ইজ প্লিজ টু ডিক্লেয়াৰ ডেট দি অফিচ অফ দি গভৰ্ণমেণ্ট অফ আছাম এণ্ড অল Revenue and Magistrate Court of Assam will remain closed on the following days during the year 2026. বন্ধৰ তালিকা প্ৰকাশ কৰিছে। প্ৰথমতে আছে দেখিছে 14 জানুৱাৰী বন্ধটো দিছে, মাঘ বিহু এণ্ড টুচু পূজা। গতিকে 14 জানুৱাৰীত আছে, 15 জানুৱাৰী আৰু 14 আৰু 15 জানুৱাৰীত আছে মাঘ বিহু এণ্ড টুচু পূজা। তাৰপিছতে আপোনালোকে নিশ্চয় দেখিছে 23 জানুৱাৰী নেতাজীজ বাৰ্থডে, 26 জানুৱাৰী ৰিপাব্লিক ডে, 27 জানুৱাৰী গৌথৰ বাথৌ চেন আছে। আপোনালোকে দেখিছে 31 জানুৱাৰীত দেখিছে মেডাম মেফি, 1 ফেব্ৰুৱাৰীত বীৰ চিলাৰায় দিৱস। ঠিক একেদৰে 3 মাৰ্চত আপোনালোকে দেখিছে দৌল যাত্ৰা, 21 মাৰ্চত ঈদ উল ফিতৰৰ কাৰণে বন্ধ আৰু 3 এপ্ৰিলত গুড ফ্ৰাইডে, 14 এপ্ৰিল 15 এপ্ৰিল আপোনালোকে নিশ্চয় জানিছে দেখিছে বহাগ বিহুৰ কাৰণে বন্ধ থাকিব। 16 এপ্ৰিল 14, 15, 16 তিনিদিন বহাগ বিহুৰ কাৰণে থাকিব। 18 এপ্ৰিলত তিথি অফ দামোদৰ দেৱৰ তিথিৰ কাৰণে বন্ধ থাকিব। 21 এপ্ৰিলত আপোনালোকে দেখিছে সতী সাধনী দিৱস। 1 মে'ত আপোনালোকে দেখিছে মে ডে এণ্ড বুদ্ধ পূৰ্ণিমা। 27 মে'ত আপোনালোকে দেখিছে ঈদ উজ জোহা কাৰণে বন্ধ থাকিব। 1 জুনত দেখিছে জন্মোৎসৱ অফ শ্ৰী শ্ৰী মাধৱদেৱ। 15 আগষ্টত ইণ্ডিপেণ্ডেন্স ডে। 1 ছেপ্টেম্বৰত আপোনালোকে দেখিছে তিৰুভাৱ তিথি অফ শ্ৰী শ্ৰী মাধৱদেৱ। 4 ছেপ্টেম্বৰত আপোনালোকে দেখিছে জন্মাষ্টমী। 12 ছেপ্টেম্বৰত দেখিছে তিৰুভাৱ তিথি অফ শ্ৰীমন্ত শংকৰদেৱ। গতিকে 2026 চনৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ পাইছে, আপোনালোকে নিশ্চয় দেখিছে। গতিকে 2026 বৰ্ষৰ কাৰণে যি বন্ধৰ তালিকা প্ৰকাশ পাইছে আপোনালোকে নিশ্চয় দেখিছে। 21 ছেপ্টেম্বৰ জন্মাষ্টমী অফ শ্ৰী শ্ৰী শংকৰদেৱ। 22 ছেপ্টেম্বৰ কৰম পূজা। 2 অক্টোবৰ দেখিছে বাৰ্থডে অফ মহাত্মা গান্ধী। 18 অক্টোবৰ দেখিছে কাতি বিহু এণ্ড দুৰ্গা পূজা। 19 অক্টোবৰত আপোনালোকে 19-20 অক্টোবৰ 21 অক্টোবৰলৈকে দেখিছে দুৰ্গা পূজা এণ্ড বিজয়া দশমীৰ কাৰণে বন্ধ থাকিব। 8 নৱেম্বৰ আপোনালোকে দেখিছে কালী পূজা এণ্ড দিৱালী। এনেদৰে নৱেম্বৰ মাহত 11, 15 তেনেকৈ ডিচেম্বৰলৈকে মুঠ বন্ধৰ সংখ্যা আপোনালোকে দেখিলে। তাৰপিছত ৰেষ্ট্ৰিক্টেড হলিডে বা হাফ হলিডে লিষ্টটো ইয়াত উল্লেখ কৰা হৈছে। হাফ হলিডে এদিন আছে, আপোনালোকে দেখিছে দি গভৰ্ণমেণ্ট অফ আছাম ইজ প্লিজ টু ডিক্লেয়াৰ দি হাফ হলিডে। হাফ হলিডে এদিন আছে, আপোনালোকে দেখিছে। তাৰপিছত অল ছানডে এণ্ড হলিডে ফলোয়িং অন দি ডেজ শ্ব'ন বিল' ইজ অলছ ডিক্লেয়াৰ্ড এজ পাব্লিক হলিডেজ। সকলো দেওবাৰ এইখিনি পাব্লিক হলিডে হিচাপে ঘোষণা কৰা হৈছে। ইয়াৰ আগতেই আপোনালোকে যি কেবিনেট বৈঠক হৈছিলে তাত এই বন্ধৰ তালিকাখন অনুমোদন জনোৱা হৈছিলে। সেই বিষয়ে আপোনালোক অৱগত, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে। গতিকে অৱশেষত 2026 বৰ্ষৰ কাৰণে চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ পালে। তাত সকলো ধৰণৰ চৰকাৰী বন্ধৰ অৰ্ধ চৰকাৰী যি বন্ধ অৰ্থাৎ হাফ হলিডে বা পাব্লিক হলিডে এই সকলোখিনি কথা ইয়াত উল্লেখ কৰি দিয়া হৈছে। আপোনালোকে নিশ্চয় দেখিছে ইয়াত সকলোখিনি কথা উল্লেখ কৰি প্ৰকাশ কৰা হৈছে। গতিকে এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত আপোনালোক সংযুক্ত হৈ থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব আৰু বন্ধু বান্ধৱীলৈ আপোনালোকে শ্বেয়াৰ কৰি দিব, কিয়নো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন আমি আপোনালোকক ৰেগুলাৰলি দিবলৈ চেষ্টা কৰোঁ। গতিকে আমাৰ চেনেলৰ লগত আপোনালোক সংযুক্ত হৈ থাকিব আৰু শেহতীয়া
কৰ্মচাৰী আৰু পেঞ্চনাৰৰ খবৰৰ কাৰণে আমি যিমান পাৰোঁ পোনপ্ৰথমে আপোনালোকক খবৰসমূহ দিবলৈ চেষ্টা কৰোঁ। আৰু যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।